ঝাৰখণ্ডৰ যেতিয়া ইলেকশ্যন হৈ আছিলে তেতিয়া দুগৰাকী মহিলাক মোৰ অফিচলৈকে পঠিওৱা হৈছিলে আৰু মোৰ লগত তেওঁলোকে অলপ বেলেগ ধৰণে কথা পতাৰ চেষ্টা কৰিছিলে। তেতিয়া মই অলপমান সন্দেহ হৈ তেওঁলোকক যি ধৰণে বিদায় দিব লাগে মই বিদায় দিছিলোঁ। এতিয়া ৰাতিপুৱা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডী এটা টুইট কৰিছে যে মোক কৰবাত ফচাবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰা হৈছিল বুলি। ঝাৰখণ্ডৰ যেতিয়া ইলেকশ্যন হৈ আছিলে তেতিয়া দুগৰাকী মহিলাক মোৰ অফিচলৈকে পঠিওৱা হৈছিলে আৰু মোৰ লগত তেওঁলোকে অলপ বেলেগ ধৰণে কথা পতাৰ চেষ্টা কৰিছিলে। তেতিয়া মই অলপমান সন্দেহ হৈ তেওঁলোকক যি ধৰণে বিদায় দিব লাগে মই বিদায় দিছিলোঁ। এতিয়া ৰাতিপুৱা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী বাবুলাল মাৰাণ্ডী এটা টুইট কৰিছে যে মোক কৰবাত ফচাবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰা হৈছিল বুলি।